গুড মৰ্নিং সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো আজি একাপ চাহেৰে আৰম্ভ কৰিছোঁ। চাওকচোন, এতিয়া বাজিছে 8:30। এয়া চাওক, তিলপিঠা আমাৰ এই সিদিনাখন বনোৱা তিলপিঠা দেই, বিহু তিলপিঠা নহয় আকৌ। কিছুমানে ক'ব বোলে তিল বিহুৰে আছে নে কি বাইদেউ, এনেকৈ ক'ব, কিন্তু নহয়, সেইদিনাখন বনাইছিলোঁ মই। চাহকাপ খাই লওঁ, খাই লোৱাৰ পিছতহে গা চা ধুম, যিহেতু শাহু শহু নাই, গতিকে বাহি গাতে আমি খাওঁ। এতিয়া চাহকাপ খাই লওঁ, খাই লোৱাৰ পিছত গা চা ধুই ধূপ ধূনা জ্বলাই এফালে যাবলগীয়া আছে, তালৈ যাম। আৰু কালি ৰাতি মোৰ লগত ঘটা এটা ঘটনা আপোনালোকৰ লগত আহি পেলাই মই কৈ আছোঁ। চাহ তাহ খাই গা পা ধুই পেলাই ধূপ চাকি দি এতিয়া মই যাবলৈ ওলাইছোঁ গণেশগুৰি। আহক, কি কৰোঁগৈনো তাত, পাৰিলে দেখাই যাম, আৰু যদি নোৱাৰোঁ আহি পেলাই ক'মহি কি হয়। ফাইনেলি আহি পালোঁ মই গণেশগুৰিৰ পৰা গৈছিলোঁ মই থানাত এটা কমপ্লেইন দিবলগীয়া আছিলে। এতিয়া তাত পালোঁ, দিলোঁ, দিয়াৰ পিছত এতিয়া আহিলোঁ অলপ কাপোৰৰ বজাৰ, আৰু কথাখিনি লাহে লাহে কৈছোঁ, আকৌ মানুহ থাকিব নহয়। তাৰপিছত ঘৰত গৈ মই কৈ আছোঁ কি হৈছিলে। কামখিনি কৰি মেলি লৈ পেলাই এতিয়া আহিলোঁ হোটেলত, যিহেতু ঘৰত ভাত খাই অহা নাই। ইয়াত এতিয়া শুকান ৰুটি খাম, মই পুৰি খাব নোৱাৰোঁ, শুকান ৰুটিহে খাম, পৰঠাও বেয়া পাওঁ। গতিকে এইখনতে খাওঁহি। বিশালৰ ওচৰত, গণেশগুৰি বিশালৰ ওচৰত আছে, ব্ৰিজৰ তলত, স্বাগতম বুলি কয়। আপোনালোকো আহিবচোন, ইয়াত খাই ভাল লাগে শুকান ৰুটি, বৰ ধুনীয়াকৈ বনায়। এয়া চাওক, শুকান ৰুটি, চব্জি, চাটনি, জলকীয়াখিনি দেখিছেনে নাই, কি ধুনীয়া। আৰু এতিয়া খাই লওঁ, তাৰ পাছৰখিনি পাছত, আৰু আগত খোৱাটো মেইন। আহি পাই গ'লোহি এতিয়া প্ৰতীক্ষা মেডিকেল, মানে প্ৰতীক্ষাৰ ওচৰতে আমি নামিব লাগে। তাৰপিছত অকণমান দূৰ খোজকাঢ়িব লাগে। স্কুটি লৈ যাব পাৰি, নোৱাৰা নহয়, কিন্তু এতিয়া স্কুটি থাকিল ঘৰত, স্কুটি লৈ অহা নাই। সেয়া এখন পাহাৰৰ ৰাস্তা, মানে এইটো শ্বৰ্টকাট, এনেই বেলেগ ৰাস্তা দি গ'লে গাড়ী লৈ যাব পাৰি, ইফালেদি খোজকাঢ়িয়ে আহিব লাগিব। সেয়া চাওক, এইখনেই হ'ল প্ৰতীক্ষা মেডিকেল। বজাৰ কৰি আহি পেলাই ঘৰ পাই কি হ'ল, আজি হোটেলতে মানে ৰুটি খাই আহিলোঁ। শুকান ৰুটি খোৱাৰ পিছতে এনেকুৱাই পানী খোৱালে, ঘৰ আহি পাই ভাগৰত সেই ৰুটি খাই শুই গ'লোঁ। শুই উঠি এতিয়া লগৰ এজনী আহিলে, তেওঁৰ লগত চাহ তাহ খালোঁ। খাই লৈ পেলাই এতিয়া মোৰ কালি হৈ যোৱা মূল কথাটো কওঁ, শুনকচোন। পৰহি দিনাখন যিটো মই কালি যিটো মই ভিডিঅ' দিছিলোঁ, তাৰে চাগে এইটো মানে হেৰি হৈছে, একশ্যন হৈছে। হোৱাৰ পিছত কালি ৰাতি কি হৈছে, আমাৰ ইয়াত মানে বতাহ ধুমুহা দিছিলে, বহুত বিজুলী ঢেৰেকনি দি পেলাই বতাহ ধুমুহা দিলে। কাৰেণ্টটো নাছিলে, নথকাৰ কাৰণে হেৰি হ'ল, দেৰিকৈ ভাত খোৱা হ'ল। 9:30-10টা মানত ভাত বনাইছোঁহে কালি। তেনেকুৱাতে মই আকৌ কি ইনষ্টাগ্ৰামত থাকোঁ, যিহেতু অকলে থাকোঁ, সেইটো কাৰণে ইনষ্টাগ্ৰামত থাকোঁ। আৰু মানুহজন ডিউটিত থাকে যিহেতু, সেইটো কাৰণে মানুহটো যোৱা সময়লৈকে মই মানে ৰৈ থাকোঁ। আৰু ৰুম গৈ পালে ফোন চোন কৰে বা ভিডিঅ' কল কৰে, তেনেকৈ সেইটো কাৰণে মই ৰৈ আছিলোঁ। ৰাস্তাত থাকোঁতে আৰু ভিডিঅ' এডিট কৰি আছিলোঁ, যিহেতু জনাই নজনাই মই নিজে কৰোঁ ন, সেইটো কাৰণে মানে ভিডিঅ' এডিট কৰি আছিলোঁ। থাকোঁতে আৰু ভিডিঅ' এডিট কৰি থাকোঁতে কি হৈছে, বহুত দিনৰ মূৰত মই ইনষ্টাগ্ৰামত মোৰ পুৰণা মানে ফ্ৰেণ্ড এজনীক লগ পালোঁ। লগ পাই তাইক দেখি পেলাই মানে কিবা এটা এনেকুৱা হেৰি কথাতে মোৰ বহুত দুখ লাগিলে, আৰু লাইভতে মানে মোৰ চকু পানী ওলাই গ'ল। কোনো নাছিলে, কিন্তু তেওঁ আৰু মইহে আছিলোঁ। তাৰপিছত মই লাইভটো কাটি দিলোঁ, দুখ লাগিলে লাইভটো কাটি দিলোঁ। কাটি দি পেলাই মই ভিডিঅ' এডিট কৰাত লাগিলোঁ। তেনেকৈ থাকোঁতে মানুহজনৰ যোৱা ডিউটিৰ পৰা দেৰি হোৱাৰ কাৰণে মানে এবাৰ মই ফোন কৰি চালোঁ, তেওঁ ফোন কৰোঁতে কৈছে অলপ দেৰি হ'ব। তাৰপিছতে আৰু তেনেকৈ থকাৰ কাৰণে মই এডিট কৰি পেলাই ৰখি আছোঁ, ৰৈ তাৰপিছতে মানুহজনৰ লগত কথা বতৰা পাতিলোঁ। তাৰপিছতে পতাৰ পিছত মই ক'লোঁ হ'ব দিয়া, মোৰ অলপ বাকী আছে, মই সেইখিনি কৰি লওঁ। তেনেকুৱাতে এটা নম্বৰৰ পৰা মোৰ ফোন মানে মেছেজ আহিছে হা, দালাল লোকক চাকৰি দিম বুলি পইচা খোৱা মাইকী দালাল এজনী। তাৰপিছতে মেছেজ আহিছে, কি কৰিছ বুলি। তাৰপিছত মই একো হেৰি কৰা নাই প্ৰথমতে দেই, কি কৰিছ। তাৰপিছত মেছেজখিনি মই পঢ়ি দিব পাৰিম, কিন্তু এতিয়া এইটো ফোনতে আছেতো, কি কৰিছ। তাৰপিছত মই ক'লোঁ আছোঁ। তাৰপিছত আৰু কিবা কিবি, তোক মোৰ লগ পাবলৈ মন আছিলে, আমুক তামুক, এনেকৈ মানে মাইকীজনীয়ে মতা হৈ পেলাই মোক মেছেজ কৰিছে হা।
ইয়াতো এটা গেং আছে, মাইকী দুজনী গেং আৰু এটা মতা। তাৰপিছত ছাগল আৰু ছাগলী দুজনী। তাৰপিছতে মেছেজ কৰিছে মানে আল্টু ফাল্টু তই মোক লগ কৰিবিনে কচোন, এনেকৈ কিবা কিবি আৰু মানে এনেকুৱা যেন মানে সেই চিনাকি ফ্ৰেণ্ড এজনে মোক মেছেজ কৰা নিচিনাকৈ মেছেজ কৰিছে। তাৰপিছতে মই মেছেজবিলাক চাই গৈ আছোঁ। তাৰপিছতে তাতে এটা দুটা মই মানে কমেণ্ট কৰিছোঁ, মানে হেৰি কৰিছোঁ, ৰিপ্লাই দিছোঁ বেছি দিয়া নাই, ৰিপ্লাই দিছোঁ। তাৰপিছত কৈছে ছাৰ ক'ত এনেকৈ কৈছে। তাৰপিছত মই সেইটো কিয় নাই বোলো, কিয় বুলি এনেকৈ চিম্বল এটা দিছোঁ, খঙৰ চিম্বল এটা দিছোঁ। তোক কিয় লাগে মানে এনেকৈ কৈছোঁ, তই কোন হয়, কিয় মোক মেছেজ ফোন নকৰিবা। তাৰপিছত কেইটামান মেছেজ মই তাৰপিছতে লগ কৰাৰ কথা কৈছে। মই তেতিয়া কৈছিলোঁ ঠিক আছে লগ কৰিম, এইটো কাম তুমি কৰি দিয়া। মানে কি এনেকুৱা ভিডিঅ' এটা হেৰি কৰা, মোৰ হেৰি ভিডিঅ', কাৰণ এই ইউটিউবটো তেওঁৱে খুলি দিছিলে মোক। বহুত দিনৰ পৰা কৈ আছিলে মই ভিডিঅ' নবনাওঁ। তাৰপিছতে বহুত জোৰ কৰাৰ কাৰণে মই বনাবলৈ মানে হেৰি হ'লোঁ, খুলি দিয়া হয়। তাৰপিছতে আৰু কি হৈছে, তাৰ হৈ পেলাই মানে মতাটোৰ হৈ পেলাই মানে মাইকীজনীয়ে মেছেজ কৰি আছে, তাই মানে মতা হৈছে আৰু তাৰপিছতে মেছেজ কৰি আছে। কৰাৰ পিছত মই ভাবিছোঁ কি কথা কয়, ছাৰ ক'ত আৰু কিবা কিবি উল্টা পুল্টা। মই ক'লোঁ কাইলৈ শনিবাৰ বেংক বন্ধ, এনেকৈ মই কৈছোঁ। তাৰপিছতে যোৱা কৰাৰ পিছত আৰু লাষ্টত যেতিয়া মই কৈছোঁ একদম মোক ফোন মেছেজ নকৰিম, আকৌ মেছেজখিনি কিয় ডিলিট কৰিছ বুলি কৈছে মোক। তই মোক পাহৰি গৈছ, আমুক তামুক উল্টা পুল্টা। তাৰপিছত এনেকুৱা বেয়াকৈ মেছেজ কৰিছে, নিজে মেছেজ কৰিছে, আকৌ মোকেহে দম দিয়ে মানে হেৰি তোক মই পুলিচত দিম, তোৰ হৈ মই ভিডিঅ' বনাম। চোৰৰ মুখত ৰাম নাম, চুৰণি জেল খাই অহা, চুৰণি লোকৰ দাৰ ঘাপ খোৱা, জেলৰ পৰা ওলাই ভিডিঅ' ভাইৰেল হৈছে, হৈ পেলাই মুছলিম মানুহে দাৰ ঘাপ দিছে সেইজনীক। তাই আকৌ মোক থানাত দিয়ে, তাই থানাত দিয়ে, বেয়াকৈ মানে মোক হেৰি কৰিছে, এয়া মানে বহুত বেয়াকৈ কমেণ্ট কৰিছে। যিবিলাক আমাৰ মুখত সেই শব্দটো যিমান মই বদমাচি হ'লেও বা কিবা হ'লেও সেইবিলাক ভাষা আমাৰ মুখত কেতিয়াও নোলায়, কিন্তু সেইবিলাক কিছুমান ভদ্ৰ মানুহৰ মুখত যেনেকৈ ওলায়। আজি সেইকাৰণে গোটেইখিনি মই আমাৰ থানাত মই দি থৈ আহিছোঁগৈ, দিছপুৰ থানাত মই দি থৈ আহিছোঁগৈ, আৰু মেছেজখিনি দেখালোঁ আৰু ভদ্ৰলোকৰ গোটেই হেৰিবিলাক দিলোঁ। মানে বহুতখিনি আৰু সেইখিনি আকৌ মই পিছত ক'ম। বহুতখিনি মই পুলিচ বাইদেউগৰাকীক মই দি থৈ আহিলোঁগৈ। অহাৰ পিছত বাইদেৱে কৈছে বুজি পাবলৈ বাকী নাই, আৰু কিবা কিবি কথা কৈছে। সেইখিনি এতিয়া মই ভিডিঅ'টো থ্ৰুৱেদি নকওঁ। এনেকুৱা পিছত মই সেইটো নাম্বাৰটো ব্লক কৰি দিলোঁ। আৰু মোক দম দিবলৈ চাওকচোন, মোক দম দিবলৈ কি হৈছে, হয় মই নিজে মেছেজ কৰিছোঁ নে মই ফোন কৰিছোঁ বা মই ফোন নাম্বাৰটো মই জানো নে কি মোক দম দিবলৈ। তোৰ যদি ছাগলী ভাল হয় লোকৰ বাৰী এৰাপাত খাবলৈ কিয় আহিব? বৰ দেখোন মকামিলা দেখুৱাও, কিন্তু কি ভিতৰি মানে বাহিৰে ৰং চং ভিতৰি কোৱা বাতৰি। তহঁতৰ লাইফটো তেনেকৈয়ে যাব, লোকৰ পুকৰত কামোৰোঁতেই তহঁতৰ লাইফটো যাব, তাৰ বাদে একো কৰিব নোৱাৰ। আক ঠগিবি তাক ঠগিবি, তেনেকৈ তহঁতৰ লাইফটো যাবগৈ। অ'তে ৰাতি টোপোলা বান্ধি ইটো ৰুমৰ পৰা সিটো ৰুম, সিটো ৰুমৰ পৰা সিটো ৰুম, তেনেকৈ চলি যাবি। এইটো তাৰপিছত আৰু এতিয়া যি নহওক, এতিয়া হেৰি হ'ল, বাইদেউগৰাকীক ক'লোঁ যে এনেকৈ সিহঁতে আলোচনা কৰি পেলাই মোৰ হৈ পেলাই এনেকৈ ভিডিঅ' বনাম কয় বা গোটেই মেছেজখিনি দেখালোঁ। তাৰপিছতে বাইদেউজনীয়ে ক'লে কি এতিয়া আপুনি চিন্তা কৰিব নালাগে, হেৰি কৰক, আপোনাৰ চিন্তাটো বেলেগকৈ হ'ব বুলি ক'লে, এতিয়া বাদ দিয়ক বুলি ক'লে, আৰু ময়ো বিজি আছোঁ তেনেকৈ ক'লে। কোৱাৰ পিছতে এতিয়া কওক, মানে তেনেকৈ কোৱাৰ পিছত আৰু আপুনি কি বুজিব বাৰু কওকচোন। আৰু বহুতে মোক প্ৰমাণটো চাবও পাৰে মই যদি মিছাকৈ কৈছোঁ। কোনো মানুহক মই মেছেজ বা ফোন কেতিয়াও মই আগত নকৰোঁ, বা কেতিয়াবা বহুত মানুহে আমাৰ লগত, যিহেতু মই মানে সংগঠনৰ লগত জড়িত আছোঁ, সেইটো কাৰণে কিছুমানে কেতিয়াবা হেৰিবিলাক শ্বেয়াৰ কৰে, নিউজবিলাক শ্বেয়াৰ কৰে, মানে এইটো চাওক বা হেৰি কৰক, বা এতিয়া আৰু আমাৰ সতীৰ্থ এজনৰ হেৰি ঢুকালে, সেইবিলাকৰ ওপৰত আমি আলোচনা কৰি আছোঁ, কেনেকৈ কি মানুহজনক উদ্ধাৰ কৰিব পাৰি পইচা পাতি দি পেলাই। আমাৰ ইয়াতে একেলগে কাম কৰা যিহেতু, সেইটো কাৰণে
তেওঁ কথাও আলোচনা কৰি আছিলোঁ কালি ৰাতি, সেইটো কাৰণে সেইবিলাক মানে দেৰি হৈ গৈছিলে মোৰ শুৱা। ভাবিব পাৰে কিছুমানে যে ৰাতি 11-12টালৈকে কি কৰিব পাৰে, কিন্তু মোক 12:18ত মেছেজখিনি দিছিলে। তাৰপিছত মই কিন্তু এইবিলাক কামতহে আছিলোঁ, বা কোনোবা ল'ৰাৰ লগত কথা পতা, কিবা লগত কথা পতা, এইবিলাক কামত মই নাছিলোঁ। আগতে কিছুমানক ৰিপ্লাই দিছিলোঁ, ভাত খালিনে বুলি ক'লে অঁ খালোঁ, খুলি এই ইমানো আৰু হেৰি কৰি নাথাকোঁ আৰু, ভাত খালোঁ কৰিলোঁ সেইবিলাকনো আজিকালি কেলৈ ইমান সুধি থাকিব লাগে। মই যেনিবা ভাত খোৱাই নাই, তহঁতে জানো মোক কি খুৱাই দিবি, সেই তেনেকুৱা ধৰণৰ কথা। তাৰপিছত সেইটোৱে আচলতে সেই ধৰুৱাটোৱে লাজ পায়, এইটো এটা গেং, ভালে পায় ভালক বোলে যাবৰে পায় খালক। গতিকে এতিয়া সেই 3-4টাৰ ভিতৰত, 4জন নহয় বাৰু, 3-4টাৰ ভিতৰতে মানে কথাখিনি ঘুকতি পাকতি আছে, গম পাইছা নাই? ঘুকতি দেখোন এনেকৈ লাগি আছে, তেনেকৈ লাগি আছে, আৰু এনেকুৱা কৰিছে মানে হেৰি মোৰ ওপৰত কেছ ফাইল কৰিব দিছে হা। আৰু সত্য সদায় জয়, কেছ ফাইল নালাগে আৰু কিবা কৰ। মইতো মেছেজ কৰা নাছিলোঁ, মইতো ফোন কৰা নাছিলোঁ, আৰু মোৰ এটাই একাউণ্ট ৰুণজুণ বৰাই, কিন্তু মোৰ নামত ৰুণজুণ বৰাৰ নামত ৰুণজুণ বৰাৰ হৈ ফেক একাউণ্ট খোলে, আৰু 100-100বুৰিমান ফেক একাউণ্ট লৈ পেলাই মোৰ ফেচবুকতো আহে, কিন্তু মই একচেপ্ট নকৰোঁ, সেইবিলাক ফাল্টু কিছুমানক একচেপ্ট নকৰোঁ। ইনষ্টাগ্ৰামত আহে 6-7টামান একাউণ্ট আহে, বেয়াকৈ কমেণ্ট কৰেহি, আৰু মোৰ ফ্ৰেণ্ডবিলাকক কি কৰে, স্ক্ৰীনশ্বট মাৰি পেলাই সেইবিলাকক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই লৈ পেলাই মোৰ কথা বেয়াকৈ কমেণ্ট মানে কয়গৈ। কিবা কৰিব পাৰিবি জানো? ৰুণজুণ সদায় ৰুণজুণেই, যেনি যায় ৰুণজুণাই যাব। তহঁতে মোৰ লগততো পাত্তা নাপাবি নহয়, গম পাইছা নাই? তহঁতে মোৰ লগত একো পাত্তা নাপাবি। মোৰ কিবা প্ৰব্লেম হ'লে মোৰ ঘৰৰ মানুহকে মই নকওঁ। যিমান গুৱাহাটীত অহাৰ পৰা যিমান প্ৰব্লেমৰ সন্মুখীন হৈছোঁ সেইখিনি মই নিজে হেণ্ডেল কৰোঁ। মই মোৰ ঘৰৰ মানুহক বচোন আমুক কৰ তামুক কৰ, মই সেইবিলাক ঘৰৰ মানুহক মই সাঙুৰি নাথাকোঁ, গম পাইছা নাই? তহঁতৰ নিচিনা বেলেগ মতা লৈ পেলাই মই লোকৰ ঘৰে ঘৰে গৈ পেলাই মই হেৰি কৰি পেলাই নাযাওঁ। মই ভিডিঅ' বনাবলৈ নাযাওঁ ক'তো, হেৰি কৰি পেলাই ভিডিঅ' বনোৱানো মোক কেইদিনমান হৈছে, কিন্তু সেইবিলাক মই কৰিবলৈ নাযাওঁ, বা মোৰ ল'ৰা ছোৱালীয়েও মোক সেইবিলাক নিদিয়ে। সিদিনাখন কিবা এটা কথাত ভিডিঅ' বনোৱা লৈ পেলাই মই কওঁতে মোৰ ল'ৰাই কৈছে, তোৰ ব্লগ কিন্তু মই শেষ কৰি দিম দেই, এইবিলাক যদি দিয় শেষ কৰি দিম। কিবা এটা হাঁহি পেলাই মানে সি মোক কিবা এটা পিকচাৰ দিছিলে, সেইটো লগাই দিম বুলি কৈছিলোঁ, এনেই ধেমালি কৰি পেলাই, কিন্তু সেইবিলাক নিদিওঁ দিয়কচোন, অভদ্ৰামি নকৰোঁ। এই তেনেকুৱা, কাৰণ আমাক চকু দিবলৈ ল'ৰা ছোৱালী আছে বা মানুহজন আছে, মানুহজনৰ মোৰ তাত ছাবস্ক্ৰাইবাৰ হয়, তেওঁ খুলিছে, তেওঁ মোক চাই, মোৰ ব্লগ তেওঁ চাই, বা মোৰ বোৱাৰীয়েও চাই বা ল'ৰায়ো চাই, তাত মোৰ হেৰি মানে বেয়া ক'বলগীয়া বা কিবা ক'বলগীয়া নাই। মই যি পাৰোঁ লাইক কমেণ্ট আহে নাহে সেইবিলাক প্ৰশ্ন নুঠে, মই ঘৰতেই কৰি থাকোঁ। কেতিয়াবা কোনোবাই এইফালে সিফালে গৈছোঁ তেতিয়া বেলেগ কথা, মই যিমানৰ মানুহ মই সিমানতেই থাকিম। মোক ইউটিউব কৰি পেলাই মোক টকা পইচা নালাগে, কাৰণ মই যি বিচাৰোঁ, যি কৰোঁ, যি খাব মন যায় মোৰ মানুহজনে সকলোখিনি যোগান ধৰে। গতিকে তহঁত জ্বলি পুখুৰী কোনো লাভ নাই। আৰু যিমানৰ আগতে বেয়া কথা নকওঁ, যিমানেই যাক মোৰ ওচৰ চুবুৰীয়া মানুহক বা কিবা নহয় বেয়া কথা কওঁ, এটা কথা নহয়, সেই ওচৰ চুবুৰীয়া মানুহে মোক নোখোৱাই নহয়। আজিকালি যুগটো গাঁৱৰ কথা, গাঁৱৰ সমাজখনৰ কথাটো বেলেগ বাৰু। আজিকালি গুৱাহাটীত টকা হ'লে মানুহ এটা যদি মই ইয়াত মৰিও থাকোঁ, ডেড বডিটো নিবলৈ মানুহ, কন্দা মানুহো পায়, শ্মশানত কান্দিবলৈও মানুহ পায়, গম পাইছা নাই? গতিকে ওচৰ চুবুৰীয়া মানুহো নালাগে, গম পাইছে? ওচৰ চুবুৰীয়া মানুহো নালাগে। সময়ত বিপদৰ সময়তহে মানুহ লাগে, তাৰ বাদে মানুহ নালাগে নহয়। সুখৰ সময়ত কিয়? মই চলি ফুৰি থাকিব পাৰিছোঁ, মই নিজে চলিম আকৌ, মোক লোকৰ সহায়টো মোক কেলৈ লাগে? পিছলৈ মোৰ যি হয় হ'ব, ল'ৰা আছে বোৱাৰী আছে, যি হয় মোৰ হৈ যাব। সেই বুলি মই কাৰোবাৰ ভৰিৰ তলত পৰি থাকিম নেকি? কাৰোবাক যেনিবা ক'লিয়ে মই বেয়া বুলি, তাই এনেকুৱাহে তাই তেনেকুৱা, মোক কিবা কৰিব পাৰিবি নেকি? হা, একোতো কৰিব নোৱাৰ। নিজে নিজে জ্বলি পকি মৰি থাক, বজোৱাৰ নিচিনা আক ফোন কৰিব, তাক ফোন কৰিব, তাক ফোন কৰিব, কিবা কৰিব পাৰিছ জানো? একোতো কৰিব পৰা নাই। দুদিন টেনশ্যন দিবি, তাৰ বাদে কি কৰিব পাৰিবি? ভগৱান আছে নহয়, ভগৱানে দেখিব, গম পাইছেনে নাই? ভগৱানে দেখিব। যি নহওক মানুহটো আছে, ভালেই হওক বা বেয়াই হওক, মই কিবা এটা বেয়া কাম কৰিলে মোক গালি দিবই, বা তেওঁ কিবা যদি বেয়া কাম কৰে মই গালি দিমেই।
কিন্তু ইমানৰ মাজতো আজি কত বছৰ হ'ল মই গুৱাহাটীত অহা 13-14 বছৰ হৈ গ'ল লাগে আমাৰ বছৰত এখন বা দুখন কাইজা লাগে সেই বুলি আমি নিজৰ মতাটোক থানাত গৈ পেলাই কেছ দিয়া মতায়ে মোক ওপৰত দিয়া বা মাইকীয়ে মতা ওপৰত দিয়া সেইবিলাক আমাৰ নাই আজিলৈকে নাই গাঁৱৰে এই পাহাৰৰ মাটি লৈ পেলাই কিমান কেছ কি হৈছে তথাপিও মোৰ ল'ৰা ছোৱালীক হওক বা মোৰ মানুহজনক হওক মই এইবিলাক থানাত যাবলৈ নিদিওঁ গম পাইছা মই যিটো এৰিয়াত আছোঁ সেইটো হেঙেৰাবাৰী এৰিয়া এনেকৈ মাটিৰ দালাল আছে ইয়াত গোটেই 3-4খন কমিটিয়ে মুকে সাপোৰ্ট কৰিছিলে সেই মাইকীজনীয়ে মোৰ লগত যুজি পিছত কি হ'ল জানে জেলত যাবলগীয়া হ'ল হা জেলত যাবলগীয়া হ'ল নিউজতো দিছিলে সেইকাৰণে কওঁ সত্য সদায় জয় এতিয়া কুকুৰ মতন থাকে কুকুৰ এতিয়া গম পাইছে গতিকে মোৰ লগত লাগি পেলাই লাভ নাই মোৰ ওপৰত কেছ ফাইল কৰি পেলাই তহঁতে একো নাপাও গম পাইছে না নাই একো নাপাও যি হৈ গ'ল নে ফৰফৰণিটো কমিলে ফৰফৰণিটো আকৌ কমিলে কাৰণে মানে এতিয়া আকৌ ফৰফৰাইছে হা কথা ক'বলৈ আহ মই মেছেজ কৰোঁ মই ফোন কৰোঁ লাজ নাপাও নিজৰ ছাগল ঠিককৈ ৰাখিব নোৱাৰি মোৰ পিছত কামুৰিবলৈ আহ মোক মেছেজ দিবলৈ আহ হা ধৰুৱাহত লাজ শৰ্ম ভু নাপাও গতিকে মোৰ সকলো সাবস্ক্ৰাইবাৰক কৈছোঁ বেয়া নাপাব বহুত খং উঠি আছিলে কালি ৰাতিৰ পৰা অৱশ্যে বহুত খং উঠি আছিলে সেইটো কাৰণে এইখিনি কথা মই ক'লোঁ ইমানে ফটুৱা কিছুমান মানুহ আছে নহয় আজি যেতিয়া মই কৈছোঁগৈ মানে কথাখিনি গোটেইখিনি কৈছোঁ বাইদেউগৰাকীয়ে মূৰে কপালে হাত দিছে আৰু এগৰাকী বাইদেউক মই কৈ থৈ আহিছোঁ কথাখিনি মূৰে কপালে হাত দিছে কি কথা কয় মই নহয় বাইদেউ এনেকুৱা আকৌ গতিকে মোৰ পিছত যদি লাগি থাকো মই কি নালাগিম নেকি মই তোহতৰ স্বৰূপটো দেখাই দিম আকৌ মোৰতো তোহতৰ স্বৰূপটো দেখাম তহঁতেহে পাৰ নেকি মই কি নোৱাৰো নেকি মই মানুহ নহয় নেকি হা সালা নীলাজ আপা ঠগি বস্তু ল'ব তাপা ঠগি বস্তু ল'ব নীলাজহঁতৰহে আকৌ দমটো বেছি মতাই হওক মাইকীয়ে হওক চাকৰি দিম বুলি পইচা ল'ব কিবা ল'ব তেহে আকৌ বোলে মোৰ ভিডিঅ' বনায় সালা গতিকে আপোনালোককনো কি ক'ম বহুত খঙত কথাখিনি ক'লোঁ গতিকে চাব আজি বিহু আছে আমাৰ ইয়াত পাৰিলে বিহু চাবলৈ যাম কিন্তু লগ পোৱা নাই লগৰজনীক হেৰি কৈছোঁ তেওঁ বোলে দহি গাঁঠিবলৈ আছে মানে কি আমাৰ বোৱাৰীজনীয়ে হেৰি কাইলৈ বিয়া আছে দহি গাঁঠি হোৱা নাই কৈছে মই তালৈ গ'লে আকৌ দহি গাঁঠিব নোৱাৰিম সেইটো কাৰণে ময়ো ৰৈ আছোঁ যদি লগ পাওঁ তেন্তে হ'লে বিহু চাবলৈ যাম আৰু দেখাম আৰু যদি নাপাওঁ আৰু আপোনালোকক দেখাবলৈ হেৰি নহ'ব মানে দেখাবলৈ নহ'ব গতিকে আজিলৈ সামৰণি মাৰোঁ আৰু কিনো ক'ম পাছলৈ আকৌ মানে মই চাই লওঁ কি কৰোঁ এতিয়া দেখাই দিম আৰু এটা কথা থাকি গ'ল মোক ক'বলৈ চাওক আজি মোৰ মানুহজনে মোক এৰি থৈ পেলাই কিমান দূৰত কাম কৰি আছে তথাপিও আমাৰ মাজত এইবিলাক সন্দেহ কিবাকিবি নাই মানুহে লগাই পেলাই কিছুমান হেৰি লগায় কিন্তু আমাৰ মাজত সেইবিলাক নাই সেইবিলাকৰ আকৌ একেই দেহা কলিজা কত মাৰি ৰাতি 1-2 বজালৈকে মতাৰ ফোন চেক কৰি থাকে সেইখনেই হ'ল সিহঁতৰ সংসাৰ গম পাইছে নাই সেইখনেই হ'ল সিহঁতৰ সংসাৰ তোৰ মতাটো যদি ইমান ভালেই তেন্তে হ'লে তোৰ পহৰা দি থাকিবলগীয়া কি আছে হা জোৰ জবৰদস্তি দেখাই পেলাই ভাল হৈ দেখাই লাভ নাই গম পাইছে নাই কাম নাই লাইফটো তেনেকৈয়ে যাব পুলিচৰ ওচৰলৈ দৌৰাদৌৰি কৰি থাকোঁতেই তহঁতৰ লাইফটো যাব গম পাইছ গতিকে গতিকে সকলো বন্ধু বান্ধৱীকে কৈছোঁ বিহুলৈ যাওঁ যদি বিহু দেখাম আৰু হেৰি নাই গতিকে আজিলৈ এইখিনিকে কৈ মই সামৰণি মাৰিলোঁ
বিহুহে আহিছে হেৰিটো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আপোনালোকে বেয়া নাপাব নাভাবিব এইজনী মুখখন বৰ চোকা কিন্তু শুনক মোৰ ভিতৰি যিটো মাত বাহিৰেও সেইটোৱেই মাত মই ভিতৰি মনত বেয়া ভাৱ ৰাখি বাহিৰত মই দেহা কলিজা মৰা মানুহ মই নহয় মই যিটো হয় সেইটোৱেই আৰু দেখাত মোক অলপ খঙাল লাগে কিন্তু তেনেকুৱাও নহয় খঙাল নহয় মানুহজনী মই বৰ বেলেগ ধৰণৰ কিন্তু সেইটো কাৰণে মই আচলতে বিপদত পৰোঁ বাৰ হেৰি হয় কিন্তু বিপদত পৰিলেও ভগৱান আছে নহয় শুদ্ধ অন্তৰে যদি মই কামবিলাক কৰোঁ কাৰোবাক যদি সহায় কৰোঁ মোক ভগৱানে নিশ্চয় চকু মেলি চাব দুদিন ঘৰৰ পৰা মই গালি শুনিব পাৰোঁ একো নাই পিছত আকৌ ঠিক হয় সেইবিলাক নাই কিন্তু আমাৰ মতা মাইকীৰ মাজত সেইবিলাক নাই মতাটোৱেও মোক ক'তো শ্বেয়াৰ নকৰে ময়ো মতাটোক ক'তো শ্বেয়াৰ নকৰোঁ গম পাইছে বুজিছেনে আপোনালোকে মই কি কৈছোঁ গতিকে আজিলৈ বাই ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আজিলৈ বাই